এছএফ বৰ্ডৰ পৰা আহিছে এখন নতুন নটিছ য'ত কোৱা হৈছে যে তোমালোকৰ কিতাপখিনিত চেঞ্জেছ কৰা হ'ব। বাৰু তোমালোকৰ কুৱেশ্যন পেটাৰ্ণত চেঞ্জ কৰা হৈছিলে, তাৰপিছত পাছ কৰা নিয়ম আদিত চেঞ্জেছ কৰিছিলে। যোৱা 2 বছৰত এছএফ বৰ্ডে বহুতো চেঞ্জেছ কৰিছে, যেনেকুৱাকৈ তোমালোকৰ বিজ্ঞান, তাৰপিছত গণিত, স্পেচিয়েলি তোমালোকৰ ছ'চিয়েল ছায়েন্স সমাজ বিজ্ঞানখনত বেছি চেঞ্জেছ কৰিছিলে আৰু ইংৰাজীটো কৰিছিলে। তো এই চেঞ্জেছবোৰৰ মাজত আকৌ তোমালোকৰ পাছ হোৱা নিয়মটো বদলাই দিছিলে যে 26 পালেও পাছ, আকৌ ইফালে কোনোবাই 57, 67 পালেও ফেইল হৈ যায়, কাৰণ দুটাতে পাছ হ'ব লাগে। তো এতিয়া তোমালোকৰ কিতাপতো চেঞ্জেছ হৈ যাব। তো তাকে লৈ বহুতো চেঞ্জেছ ভয় খাই আছে যে কিতাপত কি চেঞ্জেছ কৰিবা আৰু টান হ'ব নেকি বস্তুখিনি। গোটেইখিনি বুজাই দি আছোঁ কোনখিনি কিতাপত তোমালোকৰ চেঞ্জ হ'ব। তো এই নটিছখিনিত আজি মই ভালকৈ ডিছকাছ কৰিম যে কি ছাবজেক্ট তোমালোকৰ চেঞ্জ হ'ব আৰু এই চেঞ্জ হ'লে কি তোমালোকৰ আৰু অসুবিধাহে হ'ব নেকি আৰু টানহে হ'ব নেকি, গোটেইখিনি কথা আলোচনা কৰি আছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ চাবা, মই A to Z তোমালোকক বুজাই দিম। তো আমি যদি নটিছখনলৈ যাওঁ, ইয়াত দিয়া হৈ আছে যে This is for information all concerned that the modification and addition have been done in the below mentioned textbook. তো ইয়াত তলত যোনখিনি ছাবজেক্টৰ কথা দিয়া হৈ আছে তাতহে তোমালোকৰ চেঞ্জেছ কৰিছে, বাকীখিনিত কিন্তু চেঞ্জেছ কৰা নাই। তো ক্লাছ 9 আৰু ক্লাছ 10 দুটাৰ কাৰণে চেঞ্জেছ কৰা হৈছে। তো বহুতে সুধি আছিলে যে ক্লাছ 11, 12ৰ কাৰণে চেঞ্জ কৰা হৈছে নেকি, তো নাই কৰা। 9 আৰু 10ৰ কাৰণে বৰ্তমানলৈ কৰা হৈছে। তো ইয়াত তোমালোকে যদি চোৱা মেথছখন চেঞ্জ হ'ব ক্লাছ 9ৰ, মানে অকণমান মডিফিকেশ্যন কৰিব। তাৰপিছত মেথামেটিক্স ক্লাছ 10খনো অকণমান মডিফিকেশ্যন কৰিব বা এডিশ্যন কৰিব পাৰে। লগতে যোনখন সংস্কৃত ইলেক্টিভ হয় সেইখন কিন্তু কমপ্লিটলি চেঞ্জ হৈ যাব, নতুন কিতাপ আহিব। তো সেইটো কাৰণে সংস্কৃত কিন্তু একদম কমপ্লিটলি চেঞ্জ হ'বলৈ গৈ আছে, ব্ৰেকেটত লিখিও দিছে। কিন্তু মই দেখিছোঁ বহুতো চেনেলে কৈছে যে ইয়াত যোনখিনি ছাবজেক্ট দিয়া আছে গোটেইখিনি ছাবজেক্টে কমপ্লিটলি চেঞ্জ হৈ যাব, সমাজ বিজ্ঞান কমপ্লিটলি চেঞ্জ হৈ যাব, মেথছ কমপ্লিটলি চেঞ্জ হৈ যাব। কিন্তু কথাটো তেনেকুৱা নহয়। ইয়াত যোনখিনি তোমালোকক দেখা পাইছা যে ব্ৰেকেটত দিয়া হৈ আছে কমপ্লিটলি চেঞ্জ, সেইখিনিহে কমপ্লিটলি চেঞ্জ হ'ব, যেনেকৈ তোমালোকৰ সংস্কৃত ইলেক্টিভ। তাৰোপৰি আৰু এটা বস্তু বহুতো চেঞ্জে নটিছ কৰিছে চাগে, বস্তুটো বেয়াও লাগিছে যে বৈচিত্ৰ্যময় অসমখনতো চেঞ্জেছ হ'ব। বৈচিত্ৰ্যময় অসম একদম ইজি আছিলে, চবে জানাই, যিহেতু 3টা কমন কুৱেশ্যন থাকে তাৰ পৰা ৰিপিট হৈ থাকে। তো তাতো যদি কিবা চেঞ্জেছ হয় তেনেহ'লে এক্সামত বেয়া হ'ব নেকি বহুতে ভাবি আছা। তো চোৱা বৈচিত্ৰ্যময় অসমত চেঞ্জেছ কৰিছে, যোনটো অকণমান পিছত চেঞ্জেছটো কি হয় সেইটো কনফাৰ্ম হ'লে আমি গম পাম যে কেনেকুৱা কৰিছে। কিন্তু ইয়াৰ উপৰি চোৱা কমপ্লিটলি চেঞ্জ অকল সংস্কৃত ইলেক্টিভতহে কৰিছে, গোটেইখিনি ছাবজেক্টত কিন্তু কমপ্লিটলি চেঞ্জ কৰা নাই। বাকী কাৰ্বি MIL, গাৰো MILতো কিন্তু অকণমান চেঞ্জেছ থাকিব। বাকীখিনি MIL ছাবজেক্ট নহয়, অকল এই দুটা MILতহে তোমালোকৰ অকণমান চেঞ্জেছ থাকিব। তাৰোপৰি তোমালোকৰ যোনখন ছ'চিয়েল ছায়েন্স বুক হয় তাৰ তোমালোকৰ পাৰ্ট 3, মানে যোনটো তোমালোকৰ পলিটিকেল ছায়েন্স এণ্ড ইকনমিক পাৰ্ট আছিলে, তাত অকণমান চেঞ্জেছ হ'ব। ক্লাছ 9 আৰু ক্লাছ 10 দুটাৰ কাৰণে হ'ব। তো মেথছত অকণমান মডিফিকেশ্যন এডিশ্যন থাকিব আৰু ছ'চিয়েল ছায়েন্সত অকণমান মডিফিকেশ্যন আৰু কিবা কিবি এড কৰিব পাৰে। কাৰণ তোমালোকে দেখিছে আজিকালি কি হৈছে, টেক্সট বুকৰ পিছত যোনখিনি কুৱেশ্যন থাকে তাৰ পৰা এটাও নাহে, চব নিজে বনাই দিয়ে। তো সেইটো কাৰণে অকণমান চেঞ্জেছ কৰাটো ইম্পৰ্টেণ্ট আছিলে। তো এইটো ঠিকেই কৰিছে, বৰ্ডে এইটো ঠিকেই কৰিছে যে ছ'চিয়েল ছায়েন্সত অকণমান চেঞ্জেছ কৰিছে, কিন্তু অকল ইয়াত পাৰ্ট 3খনহে চেঞ্জ কৰিব বুলি কৈছে আৰু অকণমান, মানে তোমালোকৰ পলিটিকেল ছায়েন্সখনহে অকণমান চেঞ্জেছ কৰিব বুলি কৈছে। তাৰপিছত নেক্সট ডিমাচা ইলেক্টিভ ছাবজেক্ট নতুনকৈ আহিছে, নিউলি ইণ্ট্ৰডিউচ হৈছে, সেইটো এবাৰৰ পৰা আহি যাবগৈ। আৰু শেষত দিয়া আছে যে এডভান্স মেথছত অকণমান চেঞ্জেছ হ'ব ক্লাছ 9খন। তো ইয়াত কি দিয়া হৈছে, অভাৰঅল তোমালোকৰ মেথছ ক্লাছ 9 আৰু 10ত অকণমান চেঞ্জেছ হ'ব। এনেকুৱা নহয় যে কমপ্লিটলি বেলেগ হৈ যাব, কমপ্লিটলি বেলেগ অকল সংস্কৃততহে হ'ব, বাকীখিনিত অকণমান সৰু চেঞ্জেছ আদি হ'ব। তো সেইটো কোৱা হৈছে। আৰু লগতে ইয়াত লিখিও দিছে যে তোমালোকে যাতে পুৰণা প্ৰিণ্ট কৰা টেক্সট বুকবিলাক ইউজ নকৰা, কাৰণ আগতে প্ৰিণ্ট কৰা যোনখিনি তোমালোকে টেক্সট বুক যদি কিনা, সেইটো কাৰণে কিনোতে তোমালোকে চাই ল'বা যে এইবাৰ প্ৰিণ্ট কৰা হয় নে আগৰ বছৰ প্ৰিণ্ট কৰা হয়। তো আগৰ পুৰণা টেক্সট বুকবিলাক নিকিনিবা, এবাৰ নতুনকৈ যোনবিলাক প্ৰিণ্ট কৰা হ'ব সেইখিনি তোমালোকে ল'বা, কাৰণ অকণমান চেঞ্জেছ কৰা হৈছে বুলি কৈছে। তো সেইটো তোমালোকে মন কৰিবা, ইম্পৰ্টেণ্ট আছে। নহ'লে কিছুমান এনেকুৱা টপিকো দি দিব পাৰে যোনটো তোমালোকৰ আগৰ কিতাপত নাই কিন্তু এই নতুন কিতাপত থাকিব। তো এইখিনি কথা তোমালোকে মন কৰিবা, খুবেই ইম্পৰ্টেণ্ট হয়। তোমালোকে চাবা কিতাপ লওঁতে যে নতুন হয় নে আগৰখিনিয়ে হয়, আৰু যোনখিনি ছাবজেক্টৰ কথা মই কৈছোঁ সেইখিনিতহে চেঞ্জেছ হ'ব। তাৰপিছত নেক্সট কথাটো হৈছে যে যোনখন তোমালোকৰ নতুন চিলেবাছ হ'ব সেইটো ৱেবছাইটত পাই যাবাগৈ, এই নতুন মডিফাই কৰা ছাবজেক্টখিনিৰ কাৰণে। তো ৱেবছাইটত তোমালোকে চিলেবাছ পাই যাবা। তো বৰ্তমানলৈতো অহা নাই, তোমালোকে অকণমান ৰ'ব লাগিব, যেতিয়া আহিব মই তোমালোকক জনাই দিম, চিলেবাছ লিংক আদি মই তোমালোকক দি দিম। তো সেইটো কাৰণে কি কৰিব লাগিব, হোৱাটছএপত জইন কৰা। যদি কোনোবা 9 আৰু ক্লাছ 10ৰ ষ্টুডেণ্টে চাই আছা ভিডিঅ'টো, তেনেহ'লে সোনকালে তোমালোকে ভিডিঅ' চেনেলটো জইন কৰিবা। ক্লাছ 9ৰ কাৰণে এটা বেলেগ চেনেল আছে হোৱাটছএপ, আৰু ক্লাছ 10ৰ কাৰণে এটা বেলেগ আছে। তো ক্লাছ 10খিনিত জইন কৰিবা, 9খিনিয়ে 9ত জইন কৰিবা। আৰু বহুতো ষ্টুডেণ্ট যিসকলে পাছ কৰি গৈছা তোমালোকে আমাৰ পুৰণা ক্লাছ 10টোত জইন কৰিবা, সেইটো মই ক্লাছ 11লৈ কনভাৰ্ট কৰি দিম। আৰু আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থ'বা, যেতিয়া ইনফৰ্মেশ্যন আহিব কি চেঞ্জ হৈছে মই তোমালোকক জনাই দিম।